ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটো। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো 1950 চনৰ 26 জানুৱাৰী তাৰিখে গ্ৰহণ কৰা হৈছিল। সম্ৰাট অশোকে উত্তৰ প্ৰদেশৰ সাৰনাথত অশোক স্তম্ভ নিৰ্মাণ কৰাইছিল। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত কিছুমান প্ৰাণীৰ চিত্ৰ বা মূৰ্তি দেখিবলৈ পোৱা যায়, য'ত প্ৰতিটো প্ৰাণীয়ে কিছুমান অৰ্থ বহন কৰে। যেনে প্ৰতীকৰ ওপৰত থকা সিংহ চাৰিটাই ক্ষমতা, সাহস, আত্মবিশ্বাস আৰু গৌৰৱৰ প্ৰতীক হিচাপে থাকে, আৰু প্ৰতীকৰ সোঁফালে থকা ষাঁড়গৰু হৈছে কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ প্ৰতীক, আৰু বাওঁফালে থকা ঘোঁৰাটো গতি, শক্তি আৰু আনুগত্যক প্ৰতিনিধিত্ব কৰে। প্ৰাণী দুটাৰ মাজত আছে অশোক চক্ৰ, যাক ধৰ্মচক্ৰ বুলিও কোৱা হয়। এই চক্ৰটো শান্তি, ন্যায় আৰু প্ৰগতিক প্ৰতিনিধিত্ব কৰে। প্ৰতীকৰ তলৰ ফালে সত্যমেৱ জয়তে এই নীতিবাক্যটো দেৱনাগৰী লিপিত লিখিত আছে, যাৰ অৰ্থ হৈছে সত্যই সদায় জয়লাভ কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ নাম কি? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ নাম হৈছে ত্ৰিৰংগা। 1947 চনৰ 22 জুলাইত ত্ৰিৰংগাক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰা হয়। ত্ৰিৰংগা এই নামটো হিন্দী ভাষাৰ ত্ৰি অৰ্থাৎ তিনিটা আৰু ৰংগা অৰ্থাৎ ৰঙৰ দ্বাৰা গঠিত, যিহেতু পতাকাখনত তিনিটা ৰং থাকে। ভাৰতৰ জাতীয় পতাকাত থকা ৰং তিনিটা হৈছে গেৰুৱা ৰং, বগা ৰং আৰু সেউজীয়া ৰং, য'ত গেৰুৱা ৰং ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক, বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক, আৰু সেউজীয়া ৰঙে কৃষি আৰু প্ৰগতিক প্ৰতিনিধিত্ব কৰে। লগতে বগা অংশৰ মাজত থকা নীলা ৰঙৰ অশোক চক্ৰটো হৈছে গতিশীলতাৰ প্ৰতীক, আৰু ই আকাশ আৰু সমুদ্ৰকো বুজায়। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফল হৈছে আম। 1950 চনত আমক ভাৰতৰ ৰাষ্ট্ৰীয় ফল হিচাপে স্বীকৃতি দিয়া হয়। আমক ভাৰতৰ ৰাষ্ট্ৰীয় ফল বুলি গণ্য কৰা হয় মূলতঃ ইয়াৰ গভীৰ সাংস্কৃতিক আৰু ঐতিহাসিক তাৎপৰ্যৰ বাবেই। ইয়াৰ উৎপত্তি ভাৰতত হৈছিল বুলি ধাৰণা কৰা হৈছে আৰু হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতত আমৰ খেতি কৰা হৈছে। আম এক পুষ্টিকৰ ফল। ইয়াৰ ভিতৰত ভিটামিন, খনিজ আৰু আঁহ থাকে। বিভিন্ন আকাৰ, গঠন আৰু বৰণৰ ভাৰতত 100তকৈ অধিক প্ৰকাৰৰ আম পোৱা যায়। ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বা খেল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বা খেল হৈছে হকী। 1925 চনত ইণ্ডিয়ান হকী ফেডাৰেচনে ইয়াক ৰাষ্ট্ৰীয় খেল হিচাপে অনুমোদন জনাইছিল। হকী খেলক ভাৰতৰ ৰাষ্ট্ৰীয় খেল হিচাপে গণ্য কৰা হয় কাৰণ ই এক অন্যতম পুৰণি খেল। হকী এবিধ আউটডোৰ ক্ৰীড়া। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। হকী খেলৰ প্ৰত্যেক দলত 11 জন খেলুৱৈ থাকে। এই খেলত হকী ষ্টিকৰ দ্বাৰা বিপক্ষৰ এলেকাত থকা লক্ষ্যস্থানত বল ভৰাবলৈ চেষ্টা কৰে। যিটো দলে অধিক সংখ্যক গ'ল দিয়ে, সেই দলটোৱেই বিজয়ী হিচাপে মনোনীত হয়। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম। 1950 চনৰ 26 জানুৱাৰীত পদুম ফুলক ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হিচাপে স্বীকৃতি দিয়া হয়। মূলতঃ সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্যৰ বাবে পদুমক ভাৰতৰ জাতীয় ফুল হিচাপে বাছি লোৱা হৈছিল। ই অতীজৰে পৰা ভাৰতীয় সংস্কৃতিৰ এক পবিত্ৰ প্ৰতীক আৰু ইয়াক সৌন্দৰ্য, বিশুদ্ধতা, প্ৰজ্ঞা আৰু জ্ঞানৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ বা গছ কি? ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ বা গছ হৈছে বটগছ। 1950 চনত বটগছক ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি দিয়া হয়। বটগছক ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি দিয়া হয় কাৰণ বটগছ ভাৰতৰ এক পৰিচিত আৰু সন্মানীয় গছ, যি বহু বছৰ ধৰি ইয়াৰ বিশাল আকাৰ আৰু দীঘলীয়া জীৱনকালৰ বাবে জনাজাত। ই ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। তাৰোপৰি ই
হিন্দু বৌদ্ধ আদিকে ধৰি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ আদৰৰ আৰু পূজনীয় গছ। ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি? ভাৰতৰ ৰাষ্ট্ৰীয় গীত হৈছে বন্দে মাতৰম। 1950 চনৰ 24 জানুৱাৰীত সংবিধান সভাই বন্দে মাতৰম গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰে। বন্দে মাতৰমক ভাৰতৰ ৰাষ্ট্ৰীয় গীত হিচাপে বাছনি কৰা হৈছিল মূলতঃ ইয়াৰ শক্তিশালী দেশপ্ৰেমমূলক গীতৰ কথা আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত ইয়াৰ ভূমিকাৰ বাবে। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত এই গীতটোৱে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজৰ সময়ত জাতিটোক অনুপ্ৰাণিত আৰু একত্ৰিত কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হৈছে জন গণ মন। 1950 চনৰ 24 জানুৱাৰীত সংবিধান সভাই জন গণ মন গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত জন গণ মন গীতটি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হয় মূলতঃ জন গণ মনৰ গীতৰ কথাত ভাৰতৰ ইতিহাস, পৰম্পৰা আৰু সংমিশ্ৰিত সংস্কৃতিৰ প্ৰতিফলন ঘটে আৰু ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰাৰ পিছৰে পৰা জাতীয় পৰিচয়ৰ প্ৰকাশক হিচাপে ই কাম কৰি আহিছে। ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? ভাৰতৰ ৰাষ্ট্ৰীয় পশু হৈছে ঢেঁকীয়াপতীয়া বাঘ। 1972 চনত ঢেঁকীয়াপতীয়া বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় পশু হিচাপে স্বীকৃতি দিয়া হয়। বাঘ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কাৰণ ই শক্তি, সাহস আৰু গৌৰৱৰ প্ৰতীক। ইয়াৰ উপৰিও বাঘ ভাৰতীয় সংস্কৃতি, ইতিহাস আৰু পৰম্পৰাত এক বিশেষ স্থান দখল কৰি আছে। ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্যবাহী প্ৰাণী কি? ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্যবাহী প্ৰাণী হৈছে হাতী। 2010 চনত হাতীক ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্যবাহী প্ৰাণী হিচাপে ঘোষণা কৰা হৈছিল। হাতীক ৰাষ্ট্ৰীয় ঐতিহ্যবাহী প্ৰাণীৰ স্বীকৃতি দিয়া হৈছে মূলতঃ ইয়াৰ সাংস্কৃতিক তাৎপৰ্য স্বীকাৰ কৰা আৰু ইয়াৰ সুৰক্ষা বৃদ্ধি কৰাৰ বাবে। ভাৰতীয় সংস্কৃতি, পৌৰাণিক কাহিনী আৰু ধৰ্মৰ মাজত গভীৰভাৱে শিপাই থকা হাতীয়ে প্ৰায়ে দেৱত্ব, ৰজাঘৰীয়া আৰু সমৃদ্ধিৰ প্ৰতিনিধিত্ব কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি? ভাৰতৰ ৰাষ্ট্ৰীয় নদী হৈছে গংগা। 2008 চনৰ 4 নৱেম্বৰত গংগা নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হয়। ভাৰতত গংগাৰ সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্ব অপৰিসীম। গংগা একশ্যন প্লেনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল, যাৰ লক্ষ্য আছিল নদীখন পৰিষ্কাৰ আৰু পুনৰুদ্ধাৰ। হিন্দুসকলৰ বাবে গংগাৰ সাংস্কৃতিক আৰু ধৰ্মীয় তাৎপৰ্য অপৰিসীম, আৰু ইয়াক ৰাষ্ট্ৰীয় নদী হিচাপে চিহ্নিত কৰাটোৱে এই গুৰুত্বপূৰ্ণ সম্পদটো সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হৈছে ময়ূৰ বা মৰা চৰাই। 1963 চনৰ 1 ফেব্ৰুৱাৰীত ভাৰতীয় ময়ূৰক আনুষ্ঠানিকভাৱে ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই হিচাপে ঘোষণা কৰা হয়। এই সিদ্ধান্ত লোৱা হৈছিল ইয়াৰ চহকী সাংস্কৃতিক তাৎপৰ্য, আকৰ্ষণীয় সৌন্দৰ্য আৰু সমগ্ৰ দেশতে ইয়াৰ ব্যাপক উপস্থিতিৰ বাবে। ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি? ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী হৈছে শিশু বা গংগা নদী ডলফিন। 2009 চনৰ 5 অক্টোবৰত শিশুক জাতীয় জলচৰ প্ৰাণী হিচাপে স্বীকৃতি দিয়া হয়। শিশুক ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে ঘোষণা কৰাৰ কাৰণ আছিল ইয়াক বিলুপ্তিৰ পৰা ৰক্ষা কৰা, লগতে গংগা ডলফিনক গংগা নদীৰ স্বাস্থ্যৰ প্ৰতিফলন হিচাপে দেখা যায়। 2009 চনত ৰাষ্ট্ৰীয় গংগা নদী অৱবাহিকা কৰ্তৃপক্ষৰ প্ৰথমখন বৈঠকত এই ঘোষণা কৰা হৈছিল। ভাৰত, বাংলাদেশ আৰু নেপালৰ নদীত পোৱা শিশু হৈছে ডলফিনৰ এক প্ৰজাতি। এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালত প্ৰৱাহিত ইহঁতৰ উপনদীসমূহত দেখা যায়।